নতুন বছৰত কোন ৰাশি জাতক জাতিকাসকলৰ জীৱন ভৰি পৰিব ধন সম্পত্তিৰে আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই মোক নিশ্চয় তলত কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এক নম্বৰটো হ'ল মেঘ ৰাশি। 2026 চনত বৃহস্পতিৰ অনুকূল দিশৰ লগে লগে মেঘ ৰাশি জাতক জাতিকাসকলৰ ভাগ্য উজ্বলি পৰিবলৈ গৈ আছে। দীৰ্ঘদিন ধৰি কৰি থকা কামত উন্নতি লাভ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ বহুদূৰ আগুৱাই যোৱাৰ সম্ভাৱনা আছে আৰু কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত আপোনালোকে লাভ কৰিব পাৰিব। পদোন্নতিৰ আশা কৰিব পৰা যায়। লগতে ঘৰত আহিব পাৰে আপোনালোকৰ সুখবৰ। কৰ্মচাৰীসকলৰ কাৰণে অনুকূল প্ৰভাৱ থাকিব আৰু ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে নতুন চুক্তিত স্বাক্ষৰ হ'ব পাৰে বা ডাঙৰ প্ৰচেষ্টাত সংযোগ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক স্থিতি আপোনালোকৰ শক্তিশালী হৈ পৰিব। আগৰ বছৰৰ তুলনাত এই 2026 চনটো মেঘ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি মনা গৈছে। এই বছৰ আপোনালোকে পাবলগীয়া অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ মনে বিচৰাৰ ধৰণে স্থান পৰিৱৰ্তন কৰিবলৈও সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পায়। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে অগ্ৰগতি লাভ হ'ব। মনটো আপোনালোকৰ আশাবাদী হৈ পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায় 2026 চনটো। আৰু নতুনকৈ যদি আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হ'ম বুলি ভাবি আছে তেনেহ'লেও এই বছৰটো আপোনালোকৰ কাৰণে অনুকূল হৈ পৰিব। পৰিকল্পিত কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব আৰু এই কাম হোৱাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আপোনালোকক সহায় সহযোগিতা কৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে আনন্দময় হিচাপে থাকিব পাৰিব। দাম্পত্য জীৱন সুখময় হৈ পৰিব আৰু প্ৰেমত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব। 2 নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনটো অত্যন্ত শুভ প্ৰভাৱ লৈ আহিব। কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব। প্ৰেমত চলি থকা সকলো বাধা দূৰ হৈ পৰিব আৰু প্ৰেম বিবাহৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। যাৰ ফলত এই বছৰৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। আপোনাৰ প্ৰেমৰ জীৱন বহুদূৰ আগুৱাই যাব পাৰিব। এই পৰিস্থিতি পৰিব যে আপোনালোকৰ ঘৰৰ পৰিৱেশো সুন্দৰ হৈ পৰিব আৰু ঘৰৰ সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব। কিছুমান ক্ষেত্ৰত আপোনালোকে অকণমান চকু ৰাখিব লাগিব। যেনে পুৰণি যদি আপোনালোকৰ কিবা বিবাদ আছে তেনে ক্ষেত্ৰত অকণমান আপোনালোকে চকু ৰখাটো ভাল। বিবাহৰ লগত জড়িত লোকসকলৰ কাৰণেও এই বছৰটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰয়োজনীয় কিছুমান কাম কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব আৰু তাৰ পৰা উচিত ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। আপুনি কিছুমান ভুল কৰাৰ আগতেই খুব সাৱধানতা অৱলম্বন কৰিব। জানি শুনি কিছুমান ভুল কৰাৰ ফলত আপোনালোকৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত নতুন নতুন আশা দেখিবলৈ পাব। সন্তানক লৈ আনন্দিত তথা গৰ্ব অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এই বৰ্ষটো সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত অনুকূল হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰত অনুকূল হিচাপেই পাৰ হ'ব বা মোটামুটি মধ্যম বুলি ক'ব পৰা যায়। নতুনকৈ যদি কিবা বস্তু আপোনালোকে ঘৰত ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰতো এই বছৰ সুন্দৰভাৱে পাৰিব। 4 নম্বৰ ৰাশিটো হ'ল ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ ওপৰত বৃহস্পতিৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। গতিকে 2026 চনটো এই ৰাশি জাতক জাতিকাসকলৰ কাৰণে বিশেষ অনুকূল আৰু বিশেষভাৱে আপোনালোকৰ জীৱনলৈ সৌভাগ্য নামি আহিব। চাকৰি সলনি কৰিব বিচাৰি থকা লোকসকলৰ কাৰণে অনুকূল হৈ পৰিব। বিদেশ ভ্ৰমণৰ যোগ আপোনালোকৰ নামি আহিব। উচ্চ শিক্ষাৰ যোগ আছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে সুফল নামি আহিব আৰু ব্যৱসায়ত উজ্জ্বল ফল দেখিবলৈ পোৱা যায়। ব্যৱসায়ৰ কাৰণে যদি কিবা পৰিকল্পনা কৰি আছে সেই পৰিকল্পনা আপোনালোকৰ সফল হৈ পৰিব। আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। পুৰণি বাকী থকা ধন আপোনালোকে ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত অনুকূল হিচাপে পাৰ হ'ব। ঠিকাটুকলি কৰা লোকসকলৰ কাৰণেও সুফল নামি আহিবলৈ ধৰিব।
বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহায় আৰু সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত যদি এই বৰ্ষত পোহনীয়া জীৱ জন্তু আনিব পাৰে তেনেহ'লে আপোনালোকৰ মংগলময় হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হৈ পৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে সুফল নামি অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব। ওচৰ চুবুৰীয়াৰ লগতো আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু তেওঁলোকৰ লগত থাকোঁতে আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব। কিবা ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। অচিনাকি ব্যক্তিৰ পৰা সুপৰামৰ্শ আপোনালোকে লাভ কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। 4 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলে দীঘলীয়া ধৰি যদি কিবা সম্পৰ্কত আছে তেনেহ'লে এই বছৰ সেই সম্পৰ্ক আপোনালোকে স্বীকৃতি দিবলৈ সক্ষম হ'ব। সংগীৰ লগত থাকোঁতে আনন্দিত অনুভৱ কৰিব আৰু পৰিয়ালৰ সৈতে আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালৰ সৈতেও আপোনালোকৰ সুপৰামৰ্শ গঢ় লৈ উঠাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই সময়ত কথা বতৰাৰ ক্ষেত্ৰত পৰিয়ালৰ লগত ভালদৰে আলাপ আলোচনা কৰিব, নহবা পৰিয়ালৰ সৈতে আপোনালোকৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এনেও এই বছৰটো আপোনালোকৰ ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। নিজৰ পচন্দৰ মতে আপোনালোকে বস্তু কিনিব পাৰিব বা যিকোনো বস্তু কিনাৰ ক্ষেত্ৰত নিজ পচন্দ আপোনালোকে কৰি চাব পাৰিব। আপোনালোকৰ সম্পত্তি লাভ হ'বলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও এই বৰ্ষত আপোনালোকৰ প্ৰেম বিবাহ হ'বলৈ গৈ আছে। যিসকল লোকে প্ৰেমৰ অপেক্ষাত আছে তেওঁলোকৰ কাৰণেও এই বছৰটো অত্যন্ত অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। এই বছৰৰ শেষৰ ফাললৈ প্ৰেম কৰি থকা লোকসকলে বা দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণেও কিবা গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ আহিব পাৰে বা আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব পাৰে। এনেও ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। চাকৰি কৰি থকা লোকসকলৰ কাৰণেও সুফল নামি অহা দেখিবলৈ পাব। নিবনুৱাসকলৰ কাৰণে অনুকূল হৈ পৰিব। মনে বিচৰা কৰ্ম আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। এই বছৰত আপোনালোকৰ সম্পূৰ্ণভাৱে কৰ্মক্ষেত্ৰত সফলতা নামি আহিব। যদি কিবা ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ম বুলি ভাবি আছে তেনে ক্ষেত্ৰতো আপোনালোকে সুচাৰুভাৱে আগভাগ ল'ব পাৰিব। কিবা এটা কথা সামাজিক ক্ষেত্ৰত কওঁতে খুব সাৱধানতা অৱলম্বন কৰিব, নহ'লে সামাজিক ক্ষেত্ৰত মান সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেই গতিকে খুব সাৱধান আপোনালোক হ'ব লাগিব। শত্ৰুৰ পৰা অকণমান বাছি চলিবলৈ চেষ্টা কৰিব, কাৰণ গোপন শত্ৰুৱে ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে আপোনালোকক। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সম্পূৰ্ণভাৱে বুজি পালে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ নমস্কাৰ।